ইয়াতে বহুত ভেকেন্ট আছে আপোনালোকে চাওক গতিকে এই সকলোখিনি ক'লে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব মই শ্বৰ্টলি আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকৰ শিক্ষাগত মেডিকেল ডিপাৰ্টমেণ্টৰ বাবে পদ আৰু ইয়াতে আবেদন চলিছে যিহেতু আজি তাৰিখৰ পৰা গতিকে লিংকটো এক্টিভেট হৈছে লগতে ফুল এডভাৰটাইজমেণ্টটো আহিছে আৰু ইয়াৰ বাবে আছে টোটেল 1374টা চাকৰি আছে আৰু ইয়াতে আপোনালোকৰ অফিচিয়েল নটিচ আউট কৰিছে এজ লিমিট কোৱালিফিকেশ্যন সকলোখিনি বৰ্ণনা কৰা হ'ব আৰু গভৰ্ণমেণ্ট হয় এইখিনি আৰু ইয়াতে আপোনালোকৰ পেৰামেডিকেলৰ কাৰণে এইখিনিত কিন্তু আছে এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু এইখিনি আহিছে যিখিনি ৰেলৱে ফালৰ পৰা আপোনালোকৰ পেৰামেডিকেলৰ বাবে ইয়াতে পোষ্ট আবেদন কৰিব দিছে মেডিকেল ডিপাৰ্টমেণ্টত যিসকল প্ৰাৰ্থীয়ে ভিডিঅ'টো চাব বিচাৰিছে তেওঁলোকে নিশ্চয়ৰূপে চাব কাৰণ বহুত ইম্পৰ্টেণ্ট হয় স্বাস্থ্য বিভাগৰ যিহেতু এইখিনি পদ আহিছে আৰু ইয়াতে আৰু লগতে ইয়াতে উল্লেখ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড আৰু লগতে ইয়াতে চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিফিকেশ্যন লগতে 2024 ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ যিখিনি চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিচ যিটো আপোনালোকৰ নাম্বাৰটো ইয়াতে উল্লেখ কৰি দিছে এইখন হৈছে ফুল নটিফিকেশ্যনখন আৰু এইখন পাবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব আৰু বহুতে মোক কৈ আছিলে যে এনেকুৱা ধৰণৰ আহিলে পেৰামেডিকেলৰ যদি আহে কেটেগৰী ভেৰিয়াছ ৰিক্ৰুটমেণ্ট তেতিয়া জনাবৰ কাৰণে গতিকে আমাৰ ছাবস্ক্ৰাইবাৰে যিখিনি বিচাৰে সেইখিনি আমি ভিডিঅ'টো দিবলৈ চেষ্টা কৰোঁ ৰেগুলাৰলি দিব পৰা নগ'লেও যেতিয়া ইম্পৰ্টেণ্ট বস্তুবিলাক আহে তেতিয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে কি পদ আছে অপেনিং ডেট অফ এপ্লিকেশ্যন ক্লজিং ডেট সকলোখিনি উল্লেখ আছে আৰু লগতে আপোনালোকে গম পাইছে 16 তাৰিখ 9 মাহ 2024 লাষ্ট ডেট আছে অৰ্থাৎ 16 তাৰিখ 9 মাহ 2024 লাষ্ট ডেট আছে আৰু ইয়াৰ বাবে আপোনালোকৰ কি শিক্ষাগত অৰ্হতা লাগিব সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম লগতে ইয়াতে আপোনালোকক উল্লেখ কৰিয়ে দিছে এইখিনি পে লেভেলটো 7 CPC হ'ব আৰু টোটেল ভেকেণ্ট বহুত বেছি আছে গতিকে প্ৰত্যেকটো পদৰ কাৰণে বেলেগ বেলেগ ভাগ কৰি থৈছে কিমান পদ আছে আৰু ইয়াতে ডাইটিচিয়ানৰ কাৰণে লেভেল 7 হয় পোষ্ট লেভেল 7 হয় আৰু লগতে পদটোৰ নাম হৈছে ডাইটিচিয়ান আৰু ইয়াতে লেভেলটো 7 পে CPC লগতে ইয়াতে ইনিচিয়েল পে কিমান দিব সেইটো চাই লওক আপোনালোকে বহুত ভাল দৰমহা মেডিকেল ষ্টেণ্ডাৰ্ড চিটো থাকিব আৰু লগতে এজ ইয়াৰ সকলোখিনি ইয়াতে 18 পৰা 34 বছৰ বয়সলৈকে ইয়াতে বহুতে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে 5টা আছে আৰবি মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এইখিনি ভেকেণ্টখিনি উল্লেখ কৰিছে লগতে ইয়াতে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে আছে 7th CPC হয় দৰমহা উল্লেখ কৰিছে ষ্টেণ্ডাৰ্ড C1 আৰু লগতে বয়সৰ সময়সীমা 20 পৰা 43 বছৰ বয়সলৈকে এনেধৰণে বহুত ভেকেণ্ট আছে আপোনালোকে চাই লওক ইয়াতে আৰু বয়সৰ সময়সীমা বহুতে 18 পৰা 34 বছৰ অৰ্থাৎ 18 বছৰ পৰা ৰাখিছে প্ৰায়খিনি আৰু 20 পৰা 21 লৈকে সকলোখিনি পদতে আপোনালোকে প্ৰায়খিনি ইয়াতে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান এই পদটোতো বহুত এপ্লাই কৰিব পাৰিব লগতে ইয়াতে স্পীচ থেৰাপিষ্ট লগতে ইয়াতে আৰু লগতে ECG টেকনিচিয়ান লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 লগতে ফিল্ড ৱৰ্কাৰ ইয়াতো বহুতে এপ্লাই কৰিব পাৰিব এই পদটো কিন্তু বহুত বেছি এটা লোকে এপ্লাই কৰিব পাৰিব লগতে টোটেল আছে আপোনালোকৰ 1300 আপোনালোকৰ 74টা আছে অৰ্থাৎ 1776টা আছে ইয়াতে উল্লেখ কৰিছে RRB ৱাইজ ৰেলৱে জোন ৱাইজ ডিটেইলছ ডিষ্ট্ৰিবিউশ্যন অফ ভেকেঞ্চিজ গিভেন ইন দ্য NXRB অৰ্থাৎ ৰেলৱে জোন অনুসৰি ইয়াতে কিন্তু ডিষ্ট্ৰিবিউট কৰিছে সকলোবিলাক পদৰ কাৰণে প্ৰদান কৰিছে ইয়াতে প্ৰত্যেকটো জোনৰ কাৰণে বেলেগ বেলেগ ভেকেণ্ট ইয়াতে ভাগ কৰিছে গতিকে ইয়াতে উল্লেখ কৰি দিছে আপাৰ এজ লিমিট ইনক্লুড থাকিব ৰিলেক্সেশ্যন অফ 3 years ইন এজ বিয়ণ্ড দ্য প্ৰেছক্ৰাইব এজ লিমিট এজ 1 times মেজৰ ডু টু COVID-19 পেণ্ডেমিক এইখিনি পদ বহুত দিনৰ মূৰত আহিছে গতিকে এই বিষয়টোৰ কাৰণে বহুত সুধি আছিলে যে এইখিনি পদ নিশ্চয়ৰূপে ক'ব বহুত ইম্পৰ্টেণ্ট এইখিনি নটিছ ইয়াতে উল্লেখ কৰি দিছে এলিজিবিলিটি কি থাকিব লাগিব ইয়াতে যদি আপোনালোকে চাই এলিজিবিলিটিখিনি বহুত দীঘলকৈ দিয়া আছে মই আপোনালোক শ্বৰ্টকৈ বুজাই দিম সকলোখিনি যিখিনি প্ৰয়োজন এনেধৰণে নটিছখন আপোনালোকে পাব পাৰিব আমাৰ যিটো জব এডুকেশ্যন বুলি আপোনালোকে টেলিগ্ৰাম চেনেলত চাৰ্চ কৰক তাতে আপোনালোকে জব এডুকেশ্যন বুলি চালে পাই যাব আমাৰ চেনেলটো লগতে নিগেটিভ মাৰ্কিং থাকিব ইয়াতে পৰীক্ষা পাতিব 1/3 মাৰ্ক ফৰ এভৰি ৰং আনচাৰ অৰ্থাৎ প্ৰত্যেকটো ভুলৰ কাৰণে 1/3কৈ ইয়াতে নিগেটিভ মাৰ্ক থাকিব শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব মেডিকেল হ'ব লগতে ইয়াতে নৰ্মেলাইজেশ্যন অফ মাৰ্ক উইল বি ডান ফৰ CBT হেল্ড ইন মাল্টিপল শ্বিফ্ট অৰ্থাৎ যিটো CBT হ'ব মাল্টিপল শ্বিফ্ট তাতে আপোনাৰ নৰ্মেলাইজেশ্যন মাৰ্ক ইয়াতে ডান হ'ব বুলি কৈছে অৰ্থাৎ হ'ব এইটো নৰ্মেলাইজেশ্যন থাকিব ইয়াতে লগতে এইখিনি উল্লেখ কৰি দিছে আৰু যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি আমি চাম শ্বৰ্টকৈ কি লিখা আছে সেইখিনি ডেছক্ৰিপশ্যনতো লিংক দি দিম মই আৰু লগতে এই নটিফিকেশ্যনখন আমাৰ চেনেলৰ পৰা পাব পাৰিব লগতে ইয়াতে কাষ্ট ৱাইজত সকলোখিনি উল্লেখ কৰি দিছে আপোনালোকৰ ডেটখিনি আপোনালোকে চাব পাৰে আৰু লগতে ইয়াতে কেটেগৰিজ আৰু কমিউনিটিছৰ কাৰণে কেণ্ডিডেট পে' কৰিব লাগিব 500 টকা আৰু লগতে SC ST হ'লে 250 টকা বা PWBD হ'লে ফিমেল হ'লে ট্ৰান্সজেণ্ডাৰ হ'লে বা মাইনৰিটিছ অফ ইকনমিকেলি বেকৱাৰ্ড ক্লাছ EBC হ'লে এইখিনি তেতিয়া কিন্তু 250 টকাতে পাৰিব এপ্লাই কৰিবলৈ লগতে ইয়াৰ বাবে সম্পূৰ্ণ তথ্যটো আমি চাব লৈছোঁ গতিকে ভিডিঅ'টো সকলোকে চাওক আৰু এইখিনি জনাৰ আগতে কি পৰীক্ষা থাকিব সেইখিনি আমি চোৱাটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰফেশ্যনেল এবিলিটি চাব আপোনালোকৰ তাতে 70 মাৰ্কছ থাকিব নাম্বাৰ অফ কুৱেশ্যন 70 টোটেল মাৰ্কছ এলটেড থাকিব 70 মাৰ্ক জেনেৰেল এৱাৰনেছ থাকিব 10 মাৰ্ক এলটেড থাকিব 10টাৰ ভিতৰত 10 নম্বৰকৈ আহিব জেনেৰেল এৰিথমেটিক জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব জেনেৰেল ছায়েন্স থাকিব এনেধৰণে টোটেল 100 থাকিব কুৱেশ্যন 100টা 100 মাৰ্ক থাকিব লগতে যিসকল শ্বৰ্ট লিষ্ট হ'ব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আৰু ইয়াতে বহুত ভেকেণ্ট আছে আপোনালোকে চাওক
গতিকে এই সকলোখিনি ক'লে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব মই শ্বৰ্টলি আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকৰ শিক্ষাগত কথা কি লাগিব সেইখিনি আমি চাবলৈ চেষ্টা কৰোঁ বলক তেনেহ'লে আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়ৰূপে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটোৰ লগতো জড়িত থাকিব পাৰিব আৰু টোটেল ইয়াতে আপোনালোকে দেখিলে শ্বৰ্ট নটিফিকেশ্যনখনৰ দ্বাৰা মই বুজাইছোঁ কাৰণ যাতে আপোনালোকৰ সময়টো নষ্ট নহওক এনেধৰণে পদখিনি দেখা পাব যিমানখিনি পদ আছে আপোনালোকৰ মাজত মই আগতীয়াকৈ অফিচিয়েল নটিফিকেশ্যন শ্ব' কৰালোঁ লগতে ইয়াতে যদি চাই আমাৰ গুৱাহাটীৰ কাৰণে কিমান আছে বা আমাৰ অসমৰ কাৰণে কিমান আছে ইয়াতে টোটেল নাম্বাৰ অফ পষ্ট আছে 1374টা আৰু লগতে ইয়াতে নাম্বাৰ অফ পষ্ট RRB গুৱাহাটীৰ কাৰণে আছে 95টা পে স্কেল লেভেল 2ৰ পৰা 7 CPC পে মেট্ৰিক্স হয় প্লাছ অৰ্ডাৰ এলাৱেঞ্চবিলাকো এডমিচিবল হ'ব ইয়াতে এলাৱেঞ্চো পাব লগতে ইয়াতে আপোনালোকৰ এজ লিমিটখিনি সকলোখিনি পদৰ কাৰণে বেলেগ বেলেগ হয় এইখিনি আপোনালোকে ভাল ধৰণে চাই ল'ব যিহেতু আপোনাৰ যিটো আছে সেইখিনি যদি আপুনি হেল্থ এণ্ড মিলিয়াৰ ইনস্পেক্টৰ গ্ৰেড 2ৰ বাবে শিকিব বিচাৰে তেতিয়া সেইখিনি আপোনালোকে 18 পৰা 34 বছৰ বয়সলৈকে এনেধৰণে এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব OBC NCL ৰ কাৰণে 3 বছৰ SC ST কাৰণে 5 বছৰ PWBD এনেধৰণে সকলোখিনি এজ ৰিলেক্সেশ্যন উল্লেখ কৰি দিছে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনখিনি সকলোখিনি ইয়াতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন জাৰি কৰি থৈছে ইয়াৰ বাবে আপোনালোকৰ কিমান পে কৰিব লাগিব এইখিনি উল্লেখ কৰি থৈছে আৰু এইখন হৈছে চিলেকশ্যন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বাকী প্ৰথমতে নটিছখনত বহুত পদ আছে গতিকে কোৱালিফিকেশ্যনবিলাক আপোনালোকে এপ্লাই কৰিব পৰা অনুসৰি এইবিলাক পদত এপ্লাই কৰিব পাৰিব বাকী আৰু বিভিন্ন ধৰণৰ পদ আছে তললৈ যদি চাই ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি পঢ়ি ল'ব পাৰিব কিন্তু টেলিগ্ৰাম চেনেল আমাৰ জইন হ'ব তেতিয়া আপোনালোকে কিন্তু এইখিনি চাব পাৰিব ফিল্ড ৱৰ্কৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকলে 12 পাছ হয় ছায়েন্স আৰু লগতে বায়'লজি কেমেষ্ট্ৰি আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব বায়'লজি অথবা কেমেষ্ট্ৰি যদি যিকোনো এটা ছাবজেক্ট আছে তেতিয়া আপোনালোকে ফিল্ড ৱৰ্কাৰত এপ্লাই কৰিব পাৰিব এনেধৰণে আপোনালোকে প্ৰত্যেকটো পদৰ কাৰণে চাই ল'ব BSc পাছৰ কাৰণে আছে 12 পাছৰ কাৰণে আছে আপোনালোকৰ যদি চাৰ্টিফিকেট আছে এইখিনি হ'লেতো বহুত আজিকালি বহুতে প্ৰাইভেট ছেক্টৰত চাৰ্টিফিকেট উলিয়াই ৰাখে তেওঁলোকৰ কাৰণে এটা বিশেষ বেছি ভাল সুবিধা হ'ব গতিকে 10-12 পাছ সকলৰ কাৰণে বিভিন্ন ধৰণৰ পদ আছে আপোনালোকে এইখিনি চাব পাৰিব NXR 1ৰ পৰা গতিকে আমাৰ যিটো টেলিগ্ৰাম চেনেল হয় জইন হওক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়কৈ তেতিয়া এইখিনি পদৰ আপডেট আপোনালোকে পাই থাকিব যদি কিবা বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাব তেতিয়া মই এডুকেশ্যন কোৱালিফিকেশ্যন এটা এক্সট্ৰা ভিডিঅ'ত আপোনালোকক সকলোখিনি বুজাই দিয়া হ'ব আৰু ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰিব বন্ধুসকলে শ্বেয়াৰ কৰিব যদি লাইক কৰে তেতিয়া ভিডিঅ'টো ভাল ৰেছপঞ্চ পাম আৰু লগতে এইটোৰ ওপৰত ভিডিঅ'টো দিয়া হ'ব